কাছাৰ ডিমা হাছাও সীমান্তৰ জিনাম ভেলীত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা এনকাউণ্টাৰৰ খবৰ আহি পৰিছে। এনকাউণ্টাৰ সংঘটিত হৈছে কাছাৰ ডিমা হাছাও সীমান্তৰ জিনামা ভেলীত। ডিমাছা আৰক্ষীৰ গুৰিত নিহত হৈছে HPC-Dৰ এজন কেডাৰ। পুৱতি নিশা সংঘটিত হয় এই ঘটনাটো। এখন বাহনৰ চালকক পিষ্টল দেখুৱাই লুটপাটৰ চেষ্টা চলাইছিল উগ্ৰপন্থীয়ে। চালকক উদ্দেশ্যি 2 ৰাউণ্ড গুলীও চলাইছিল উগ্ৰপন্থীসকলে আৰু সীমান্তত নিয়োজিত ডিমাছা আৰক্ষী উপস্থিত হৈ গৈ ঘটনাস্থলীত। আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে আৰু ঘটনাত ডিমাছা আৰক্ষীৰ গুলীত থিতাতে নিহত হয় উগ্ৰপন্থী কেডাৰ। ডিমা হাছাওতে এনকাউণ্টাৰৰ ঘটনা আমি জনাইছোঁ শেহতীয়া খবৰ দৰ্শকসকলক। কাছাৰ ডিমা হাছাও সীমান্তৰ জিনাম ভেলীতে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। আমি অঞ্চলটোৰ দৃশ্য দেখুৱাইছোঁ দৰ্শকসকলক। এই স্থানতে সেই ঘটনা। ডিমাছা আৰক্ষীৰ গুলীত নিহত হৈছে HPC-Dৰ এজন কেডাৰ আৰু পুৱতি নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে। এখন বাহনৰ চালকক পিষ্টল দেখুৱাই লুটপাটৰ চেষ্টা চলাইছিল উগ্ৰপন্থীৰ দলে, আনকি চালকক উদ্দেশ্যি 2 ৰাউণ্ড গুলীও চলাইছিল উগ্ৰপন্থীসকলে। কিন্তু তাৰ পিছতে সেই ঘটনাস্থলীত উপস্থিত হৈ গৈ সীমান্তত নিয়োজিত কৰ্মৰত ডিমাছা আৰক্ষীৰ দল আৰু উপস্থিত হৈ আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। সেই সংঘৰ্ষতে আৰক্ষীৰ গুলীত নিহত হৈছে উগ্ৰপন্থীৰ এইজন কেডাৰ। আমি ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ শিলচৰ সংবাদদাতা আহাদুল আহমেদৰ সৈতে। আহাদুল, আপোনাৰ কাষলৈ আহিছোঁ। সীমান্ত অঞ্চলত প্ৰায় এনেধৰণৰ ঘটনা সংঘটিত হয়। পৰ্যটকক কিছু উগ্ৰপন্থীৰ দলে টকা পইচাৰ বাবে, অৰ্থৰ বাবে লুটপাট চলাবলৈ চেষ্টা চলায়। তেনেধৰণৰ হয়তো এই ঘটনা সংঘটিত হৈছিল, কিন্তু নিয়োজিত আৰক্ষীয়ে এক প্ৰকাৰ সেই পৰ্যটকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এনকাউণ্টাৰত নিহত হৈছে এজন কেডাৰ। সবিশেষ আপোনাৰ পৰা জানিম আহাদুল। আজি পুৱতি নিশা এই এনকাউণ্টাৰৰ ঘটনাটো সংঘটিত হৈছে কাছাৰ ডিমা হাছাও যি সীমান্তৱৰ্তী অঞ্চল আছে জিনাম ভেলীত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। আৰু জানিব পৰা মতে HPC-Dৰ এদল উগ্ৰপন্থীৰ সদস্যসকলে এখন বাহনক ৰখাই তেওঁলোকে বন্দুকৰ ভয় দেখুৱাই চালকক লুটপাট কৰাৰ চেষ্টা চলাইছিল আৰু চালকক উদ্দেশ্য কৰি আনকি 2 ৰাউণ্ড গুলীও চলাইছিল বুলি জানিব পৰা গৈছে। আৰু সেই সময়ত সীমান্তৱৰ্তী অঞ্চলত নিয়োজিত ডিমাছা আৰক্ষীয়ে ঘটনা প্ৰত্যক্ষ কৰে আৰু ঘটনা প্ৰত্যক্ষ কৰাৰ পাছত তেওঁলোকে সেই স্থানত উপস্থিত হয় আৰু উপস্থিত হোৱাৰ পাছত উগ্ৰপন্থীৰ যি দল আছিলে এই দল আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় আৰু এই সংঘৰ্ষত এজন HPC-Dৰ এজন উগ্ৰপন্থী কেডাৰৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি দেখা গৈছে যে সীমান্ত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে কাছাৰৰ যি আৰক্ষী অধীক্ষক আছে পাৰ্থপ্ৰতিম দাস, তেওঁ কাছাৰৰ যি আৰক্ষী বাহিনীক লগত লৈ তেওঁ সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হয় আৰু উপস্থিত হৈ তেওঁ এই যি মৃতদেহ উগ্ৰপন্থী কেডাৰজনৰ মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যোৱা হয় আৰু বৰ্তমান শিলচৰ মেডিকেল কলেজত উগ্ৰপন্থীৰ মৃতদেহটো ৰখা হৈছে। তাতে শিলচৰ মেডিকেল কলেজত তাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে সীমান্তৱৰ্তী অঞ্চলত দেখা গৈছে যে পুনৰ যি উগ্ৰপন্থীসকলৰ তৎপৰতা বৃদ্ধি পাইছে। যোৱা কেইদিনৰ পৰা এনে ঘটনা সংঘটিত হৈ আছে। স্থানীয় যিসকল লোক আছে সীমান্তৱৰ্তী অঞ্চলত বসবাসকাৰী লোকসকলক তেওঁলোকে বিভিন্ন ধৰণৰ ভয় ভাবুকি দি তেওঁলোকে ধন সংগ্ৰহ কৰি থাকে, আনকি বিভিন্ন বাহনৰ পৰা তেওঁলোকে ডকাইতিৰ কাণ্ড সংঘটিত কৰি থাকে। বিভিন্ন বাহন তেওঁলোকে হাইজেক কৰি লৈ যায়। এনে ঘটনা যোৱা কেইদিনৰ পৰা সংঘটিত হৈ আহিছে আৰু তেনে ঘটনা আজি পুৱতি নিশাৰ ভাগত সংঘটিত হৈছিল। আৰু এই ঘটনাত দেখা গৈছে যে HPC-Dৰ এজন কেডাৰৰ মৃত্যু হৈছে আৰু বৰ্তমান এই কেডাৰজনৰ মৃতদেহ শিলচৰ মেডিকেল কলেজত লৈ অনা হৈছে আৰু তাতে তাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আহাদুল আপোনাক এই মুহূৰ্তত। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে কাছাৰ ডিমা হাছাও সীমান্তৰ জিনাম ভেলীত এটা এনকাউণ্টাৰ আৰু কথম্পি ৰক্ষা পৰিছে পৰ্যটকৰ দল। উগ্ৰপন্থীক এনকাউণ্টাৰত নিহত কৰিবলৈ সক্ষম হৈছে ডিমাছা আৰক্ষী।